নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় তাৰমানে বিন খেতি আৰু ওলকবি খেতি একেলগে কেনেকৈ কৰিছে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ তথ্য দি দিম। চাওক ওলকবিবিলাক কিমান ধুনীয়াকৈ কাটি আছে। খেতিয়কে ওলকবিবিলাক খেতিৰ পৰা উঠাই আনি ইয়াত দি আছে আৰু আমাৰ বাইদেউ দুজনীয়ে একদম ধুনীয়াকৈ কাটি আছে। তো বন্ধুসকল, মই আপোনালোকক খেতি দেখুৱাই আছোঁ। এতিয়া খেতি কোনটো খেতিৰ পৰা আনিছে এই চাওক, খেতিৰ ধৰণটো চাওক। বিন আৰু ওলকবি দুটা খেতি একেলগে কৰিছে। বিন আৰু ওলকবি খেতিৰ ধৰণটো চাওক। তো আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে খেতিৰ সম্পূৰ্ণ তথ্যটো পাব। বিন খেতি আৰু ওলকবি খেতি একেলগে আমি কেনেকৈ কৰিব পাৰোঁ। তো বৰ্তমান যিটো সময়, এইটো সময়ত আমি ওলকবি আৰু বিন একেলগে কৰিব পাৰিলে যথেষ্ট পৰিমাণে আমি টকা খেতিৰ পৰা আহৰণ কৰিব পাৰিম। এটা কথা হ'ল, এই খেতি যে দুটা খেতি আমি একেলগে কৰিম বা কৰাৰ কাৰণে প্ৰস্তুতি চলাম, এই খেতি দুটা খেতি একেলগে কৰিবলৈ হ'লে আমাৰ মাটিৰ কেনেকুৱা হ'ব লাগিব, কেনেকুৱা ধৰণৰ মাটিত কৰিলে আমাৰ খেতিত যথেষ্ট ফলন আহিব। দুটা খেতি একেলগে কৰিবলৈ হ'লে মাটিৰ গুণাগুণ নিশ্চয় ভাল হ'ব লাগিব। প্ৰথমতে আপোনালোকে মাটি নিৰ্বাচন কৰি ল'ব। ওখ, এঢলীয়া আৰু অম্লতা হিউমাযুক্ত মাটি নিৰ্বাচন কৰি আপোনালোকে কি কৰিব, এই ওলকবি আৰু বিন দুটা খেতি একেলগে কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা কথা হ'ল, আপোনালোকক যিটো বিন আৰু যিটো ওলকবিটো আপোনালোকে নিশ্চয় চিনি পাইছে, চাকাটা, আৰু বিন যিটো আপোনালোকক দেখুৱাই আছোঁ এইটো বিধান আছিল বেলি। এই দুটা খেতি একেলগে কৰিছে। বিধান দুটাৰ নাম স্পষ্ট আপোনালোকক জনাই দিলোঁ। এটা কথা হ'ল, খেতি যে কৰিব, কৰাৰ আগমুহূৰ্তত আপোনালোকে প্ৰতি বিঘাত আপোনালোকে 2 গাড়ীকৈ গোবৰ দিব। তাৰ কাৰণ দুটা খেতি একেলগে কৰিব। ধুনীয়াকৈ সিঁচিলে হাল মাৰিব। ছেকেণ্ড ষ্টেপত যেতিয়া আপোনালোকে হাল মাৰিবলৈ যাব, সেই সময়তে আপোনালোকে কি কৰিব লাগিব, প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো আৰু পটাছ দিব 15 কিলো। যিখিনি ৰাসায়নিক সাৰ দিবলৈ গ'লে এইখিনি ধুনীয়াকৈ সিঁচি থাৰ্ড ষ্টেপত আকৌ হাল মাৰিব, ধূলিময় কৰিব, ময়াব। তাৰপিছত আপোনালোকে গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো গুটি বজাৰৰ পৰা উন্নত ধৰণৰ গুটি আপোনালোকে ক্ৰয় কৰিব। আমাৰ মাজত ধৰক বহুতে জনা এজেণ্ট আমাৰ মাজত আহে। তো এজেণ্টবিলাকেও ভাল জানে, ভাল ভাল ঔষধ, ভাল ভাল বীজৰ কথা কৈ থাকে। সেই দাদাসকলৰ পৰা আপোনালোকে বীজখিনি সংগ্ৰহ কৰিব পাৰিব, বা দোকানৰ পৰা আপোনালোকে এগ্ৰিকালচাৰ দোকানৰ পৰা সংগ্ৰহ কৰি তাৰপিছত আপোনালোকে কি কৰিব, গুটিখিনি আনিব। আনাৰ পিছত এটা বিন গছৰ পৰা আৰু এটা বিন গছৰ দূৰত্ব ৰাখিব 1 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 2 হাত বা 2 ফুট, এনেকৈ ৰাখি লগাব পাৰিব। আৰু ওলকবি আপোনালোকে যদি পাৰে গুটি সিঁচিও দিব পাৰিব, আৰু যদি আপোনালোকে ইচ্ছা কৰে যে পুলি প্ৰস্তুত কৰি নাৰ্চাৰী আকাৰ তাৰপিছত লগাব। যদি আপোনালোকে গুটি সিঁচি দিয়েতো কোনো কথাই নাই, আপোনালোকে নিশ্চয় বুজি পাব। আৰু যদি লগাব খুজিছে, এটা গছৰ পৰা এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব ৰাখিব 8 ইঞ্চি বা 10 ইঞ্চি, এনেকৈ ৰাখি আপোনালোকে লগাব। ওলকবিৰ ধৰণটো চাওকচোন কিমান। আৰু ইয়াত অলৰেডি 4.5 বিঘা মাটিত ওলকবি আৰু বিন একেলগে কৰা হৈছে। খেতিয়কৰ বহুত টকা খৰচ কৰি তাৰপিছত খেতিয়কে কি কৰিছে, টকা বহন কৰিছে খেতিত, তাৰপিছতহে খেতিৰ পৰা যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰি আছে বা বিকি আছে। এতিয়া ওলকবি যেতিয়া শেষ হৈ যাব, তাৰপিছতে কি কৰিব, এই বিন খেতিৰ মাজে মাজে আকৌ কি কৰিব, ৰাসায়নিক সাৰ হওক আকৌ সিঁচিব। সেই সময়তে আপোনালোকে 10ৰ পৰা 15 কিলো ইউৰিয়া, 10ৰ পৰা 15 কিলো DAP, তাৰপিছত IPL, গ্ৰ' মেজিক, গ্ৰিফিন, UIPL, তাৰপিছত বায়'গল্ড, তাৰপিছত স্পেচিয়েল চয়েল, এনেকুৱা ধৰণৰ উন্নত দানাবিলাক, এই সাৰ 10 কিলো বা 15 কিলো সাৰ যে আপোনালোকে বিঘা প্ৰতি দিব, ইয়াৰ লগত মিক্স কৰিব। গ্ৰিফিন দানা 5 কিলো, গ্ৰ' মেজিক 2 কিলো প্ৰতি বিঘাত, তাৰ লগতে আপোনালোকে যদি পাৰে UIPL 3 কিলো, বায়'গল্ড 2 কিলো আৰু 95 1 কিলো প্ৰতি বিঘাত এই সাৰৰ লগত ধুনীয়াকৈ সিঁচি, যদি আপোনালোকৰ খেতিত ৰস নাই, সাৰখিনি ৰস কৰি তাৰপিছত দিব বা জলসিঞ্চন কৰাৰ পিছত দিব। যদি আপোনালোকৰ খেতিত ৰস আছে তেনেহ'লে সিঁচি দিয়ক। ধুনীয়াকৈ নিকানি কাম কৰিব। বিন যথেষ্ট পৰিমাণৰ ফলন পাব। প্ৰতিটো মৰাপাতৰ ঠাৰিতে এটা এটা গছ আছে। এতিয়া চাং পাবগৈ। চাং পোৱাৰ আগতে গছত চাওক কিমান ধুনীয়াকৈ ফুলবিলাক আহিছে। তো খেতি চাওক কিমান দীঘল খেতি।
মোটামুটি খেতি কৰাৰ সময়তে মোটামুটি কমেও 3 লাখ টকা এটা খৰচ গৈছিল। এতিয়া আকৌ ধৰক 3 লাখ খেদিছে, এতিয়া আকৌ 7-8 লাখ টকা অলৰেডি আনিব খেতিয়কে, বিকিব। তো আপোনালোকৰ ফালে বিনৰ বজাৰ কেনে আছে কমেণ্ট কৰি জনাব। এইটো চাঙত দিয়া বিন, ওলকবিৰ দাম কেনে আছে আপোনালোকে জনাব। তো এটা কথা হ'ল, এই গছবিলাকৰ যাতে পোকে আক্ৰমণ নকৰে তাৰ কাৰণে আপোনালোকে গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, চিনজেণ্টা কোম্পানীৰ চেমোডিছ, ধৰ্মাছ কোম্পানীৰ দাহাত, ডাষ্টাৰ, লুব্ৰিঅ' এইবিলাক উন্নত ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত স্প্ৰে কৰিব। ভিটামিন দিব ৰজুটাছ হাই পাৱাৰ প্লাছ পিকআপ, মিৰাকোলেন, এনেকুৱা ধৰণৰ উন্নত ভিটামিনবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আপোনালোকক দিব। তো বন্ধুসকল, যিখিনি কথা কৈছোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিছে। যদি এতিয়া আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ উন্নত দানা লাগে, ঔষধ লাগে, আপোনালোকে মোক যোগাযোগ কৰিব, মই আপোনালোকক দিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো আজি মই পটলৰ শিপা ডিব্ৰুগড় নাহৰকটীয়া দাদাৰ পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। মই ইফালে গাড়ী ৰখাই মই ইয়ালৈ আহিছোঁ ভিডিঅ'ত আপোনালোকৰ কাৰণে আপলোড কৰিবৰ কাৰণে। তো দেৰি নকৰোঁ, আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।